নমস্কাৰ স্বাগতম জনাইছো ইনফৰমেটিভ 24x7 লৈ বন্ধুসকল আজি আমি আলোচনা কৰিম অইল ইণ্ডিয়া লিমিটেডৰ পৰীক্ষাত সঘনাই আহি থকা কেইটামান অইল জিকে আপোনালোকে এই প্ৰশ্ন কেইটাৰ উত্তৰ জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকিব আপোনালোকে চাই আছে ইনফৰমেটিভ 24x7 প্ৰথম প্ৰশ্নটো হৈছে In which year Oil India was established? কিমান চনত অইল ইণ্ডিয়া লিমিটেড স্থাপন কৰা হৈছিল? ইয়াৰ আনসাৰটো হৈছে 1959 1959ত অইল ইণ্ডিয়া লিমিটেড এষ্টাব্লিছ হৈছিল Question number 2 Who is the first chairman of Oil India Limited? অইল ইণ্ডিয়া লিমিটেডৰ প্ৰথমজন চেয়াৰমেন কোন আছিল? ইয়াৰ আনসাৰটো হৈছে WPG মেকলেকলেন WPG মেকলেকলেন হৈছে অইল ইণ্ডিয়া লিমিটেডৰ প্ৰথমজন চেয়াৰমেন Question number 3 Where is the pipeline headquarter of Oil India Limited? Oil India Limitedৰ pipeline headquarterটো ক'ত আছে? ইয়াৰ আনসাৰটো হৈছে গুৱাহাটীত আছে অইল ইণ্ডিয়া লিমিটেডৰ pipeline headquarter Question number 4 Where is the operational headquarter of Oil India Limited? 4 নম্বৰ প্ৰশ্নটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ অপাৰেশনাল হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে দুলিয়াজান Question number 5 Which city is called the Oil City of Assam? অসমৰ কোনখন চিটিক অইল চিটি বুলি কোৱা হয়? ইয়াৰ আনসাৰটো হৈছে ডিগবৈ অসমৰ ডিগবৈক অইল চিটি বুলি কোৱা হয় Question number 6 Which year Oil India Limited became fully owned government of India? ইয়াৰ আনসাৰটো হৈছে 1981 Question number 7 Which year Oil India Limited was awarded নৱৰত্ন status? কিমান চনত অইল ইণ্ডিয়া লিমিটেডক নৱৰত্ন এৱাৰ্ডটো দিয়া হৈছিল? ইয়াৰ আনসাৰটো হৈছে 2010 চন 2010 চনত অইল ইণ্ডিয়া লিমিটেডে নৱৰত্ন এৱাৰ্ডটো পাইছিল Question number 8 Who is the present CMD of Oil India Limited? Oil India Limitedৰ বৰ্তমান CMD কোন হয়? ইয়াৰ আনসাৰটো হৈছে ডক্টৰ ৰঞ্জিত ৰথ ডক্টৰ ৰঞ্জিত ৰথ হৈছে বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ CMD Question number 9 In which year Digboi Refinery was established? কিমান চনত ডিগবৈ ৰিফাইনাৰী এষ্টাব্লিছ হৈছিল? ইয়াৰ আনসাৰটো হৈছে 1901 1901 চনত ডিগবৈ ৰিফাইনাৰীটো এষ্টাব্লিছ হৈছিল Question number 10 How many oil refinery are there in Assam? অসমত কেইটা অইল ৰিফাইনাৰী আছে? ইয়াৰ আনসাৰটো হৈছে 4 অসমত 4টা অইল ৰিফাইনাৰী আছে ডিগবৈ ৰিফাইনাৰী নুমলীগড় ৰিফাইনাৰী গুৱাহাটী ৰিফাইনাৰী আৰু বঙাইগাঁও ৰিফাইনাৰী Question number 11 Who discovered crude oil in Assam? অসমত কোনে ক্ৰুড অইল আৱিষ্কাৰ কৰিছিল? ইয়াৰ আনসাৰটো হৈছে R. Wilcox R. Wilcoxে অসমত ক্ৰুড অইল আৱিষ্কাৰ কৰিছিল Question number 12 Project Rupantar of Oil India Limited was started in which year? ইয়াৰ আনসাৰটো হৈছে 2003 চনৰ পৰা প্ৰজেক্ট ৰূপান্তৰ আৰম্ভ কৰা হৈছিল Question number 13 Which project launched by Oil India to help livelihood blossom? ইয়াৰ আনসাৰটো হৈছে প্ৰজেক্ট কুসুম Question number 14 In which Indian state is oil first AEM অৰ্থাৎ anion exchange membrane facility for green hydrogen located? ইয়াৰ আনসাৰটো হৈছে আসাম Question number 15 Oil India Limited Green Hydrogen Initiative align with which national mission? ইয়াৰ আনসাৰটো হৈছে National Green Hydrogen Mission তো বন্ধুসকল আজি আপোনালোকৰ লগত কেইটামান অইল জিকে অৰ্থাৎ অইল ইণ্ডিয়াৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিলো ভিডিঅটো ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ